কাৰাগাৰত, হয়নে? ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কিন্তু কাৰাগাৰত। সেই কাৰাগাৰত থকা মানুহজন আজি তাৰিখত কিন্তু আমাক উশাহ দি আছে, বতাহ দি আছে, আমাক জীয়াই ৰাখিছে। তাৰমানে সকলো কৰ্মৰ তেওঁ সৃষ্টিকৰ্তা হিচাপে তেখেতে আমাৰ মাজত আছে। গতিকে তেনেধৰণৰ এজন মহান পুৰুষ আমাৰ এই ৰূপপুৰ জ্যোতিপ্ৰসাদৰ গাতো তেনেধৰণৰ গুণ আছে। এই গুণবিলাক কিন্তু আমি পাহৰিব নালাগে। তেখেতৰ যি গুণ গৰিমা তোমালোকে কিতাপত পঢ়িবা, কিতাপত পঢ়িলে পাবা। আজিকালি ছাত্ৰ ছাত্ৰীবিলাকৰ বা আমাৰ নিজৰো আমি সদায় মোবাইল চাই কাম কৰোঁ। মোবাইল চাই কাম কৰা আৰু কিতাপ পঢ়ি কৰাৰ মাজত বহুত পাৰ্থক্য আছে। আমি কিতাপ পঢ়িব লাগিব। কিতাপ পঢ়িলে মগজুত যিমান কথা সোমাব, মোবাইল চালে মগজুত সিমান কথা নোসোমায়, হয়নে নহয়? প্ৰথমখন আমি কিতাপ পঢ়িব লাগিব। কিমান পাৰোঁ কিতাপ পঢ়িব, ধৈৰ্য শক্তি তাত বাঢ়িব। মোবাইলত আজি কিবা এটা পালোঁ, লগতে মনত থাকি তাৰ পৰা গুচি গ'লগৈ, নহয় জানো? গতিকে সেই মহান ব্যক্তিজনৰ নামত আমি ৰূপজ্যোতি সংঘই জন্ম লাভ কৰিছিলোঁ। গতিকে আমি এই সংঘটোক কেনেধৰণে সেই মহান ব্যক্তিজনৰ আদৰ্শৰে আদৰ্শিত কৰিব পাৰোঁ, তেনেধৰণৰ চিন্তাৰে আমি আগবাঢ়িব পাৰিব লাগিব। যদি এই মহান ব্যক্তিজনৰ নামত যি আমি সংঘই জন্ম লাভ কৰিছিলোঁ, সেই জন্ম লাভ কৰা সেই সংঘটো যদি আমি বেয়া কাম কৰোঁ, বেয়া কামত যদি লিপ্ত হ'ব পাৰোঁ, সেই মহান ব্যক্তিজনক আমি অৱজ্ঞা কৰা হ'ব। গতিকে মই ছাত্ৰ ছাত্ৰীসকল নহয়, মই আমাৰ ক্লাবৰ প্ৰতিজন বিষয়ববীয়া বা প্ৰতিজন মেম্বাৰকে কৈছোঁ যে আমি সেই মহান ব্যক্তিজনৰ আদৰ্শ যাতে আমি ৰাখিব পাৰোঁ। মোৰ দেউতাৰ আদৰ্শ যদি মই ৰাখিব পাৰোঁ, তেতিয়াহ'লে মোৰ সতি সন্তানে মোৰ আদৰ্শটো ৰাখিব, মোৰ ভালটো ৰাখিব। মোৰ দেউতাই যদি ভাল কাম কৰিছে, মোৰ ল'ৰা ছোৱালী ভাল কাম কৰিব, হয়নে নহয়? আমাৰ কামটো হৈছে সেইটো। আৰু পৃথিৱীত জীয়াই থাকি যি দুদিন আমি জীয়াই থাকিম, এই জীয়াই থকা দিনকেইটাত কিন্তু ভাল কৰ্ম কৰিলেহে আমি আমাৰ নামটো ল'ব। আজি শুনি আছা, তোমালোকে সকলোৱে শুনিছা, ৰাজীৱ কটীয়াৰ নামটো শুনিছা, হয়নে নহয়? তেওঁ মাটিৰ গান গাইছিল, বিপ্লৱী গীত গাইছিল, মানুহৰ কাৰণে কাম কৰিছিল, গীতেৰে কৰি গৈছিল। আমাৰ ভূপেন দা, ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা এটা বিয়া নাম ক'ব পাৰিবানে? প্ৰথম তেওঁ গীতটো বিয়া নামেৰে নামাংকিত কৰা হৈছে। বিয়া নামৰ সুৰত পাৰিবা ক'বলৈ? সকলোৱে গাই আছা কিন্তু পাৰিবানে? গছে গছে পাতি দিলে ফুলৰে খৰাই, হয়নে? গানটো আমাৰ প্ৰত্যেকটো গান, তেখেতৰ যিমান গীত আছে, এই প্ৰত্যেকটো গীতত অৰ্থ আছে। বেলেগে লিখা গীতৰ অৰ্থ আছে, কিন্তু তেওঁ লিখা গীতটোত মানুহৰ মৰম সোমাই আছে, বুকুৰ সোমাই আছে, পানীৰ সোমাই আছে, জনতাৰ সোমাই আছে, মানুহৰ আশীৰ্বাদ সোমাই আছে তাত। আমি প্ৰত্যেকে তেখেতৰ গীতৰ যি অৰ্থ, সেই অৰ্থবোৰ আমি এটা গীত এবাৰ মনত ৰাখিবাচোন। গছে গছে পাতি দিলে ফুলৰে খৰাই, কি ৰাম ৰাম, হয়নে? ৰামৰ কথা কৈছে নে নাই? গতিকে প্ৰত্যেকটো আমাৰ গীতৰ লগত তেখেতৰ যি গীত, আমাৰ ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, এইবোৰ মহান শিল্পী যাৰ দেহত ভগৱানৰ থিতাপি আছে। মই সেইকাৰণে কৈছোঁ, তোমালোকে ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যদি ইতিবৃত্ত জানিব বিচৰা, তেওঁ বহুত ধনী ঘৰৰ মানুহ নাছিল, বহুত একেবাৰে দুখীয়া ঘৰৰ মানুহ। কালি যেনেকৈ আমি ৰাজীৱ কটীয়াৰ কথা কৈ আছোঁ, ৰাজীৱ কটীয়াৰ তেনেকুৱা ধৰণৰ এটা ঘৰ নাই, এনেকুৱা এটা ভাল ঘৰ নাই। কিন্তু তাত কি সোমাই আছে, হয়নে? আমাৰ কয় যে ফটা কানিতে সোণ থাকে, হয়নে নহয়? গতিকে ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক